দেখ বোলে দেখ সপ্তাহ আমাৰ এটা কেছ এটা ৰেজিষ্টাৰ হৈছিলে থেফ্ট কেছ এটা ত' সেই থেফ্ট কেছটো ইনভেষ্টিগেশ্যনত আমাৰ যোৱাকালিৰ পৰা কণ্টিনিউ ইনভেষ্টিগেশ্যন চলি আছিলে DSI লঞ্চ কৰিছিলে আৰু আমাৰ চাব ইন্সপেক্টৰ যিবোৰ ৰঞ্জন দেউৰীও আছিলে ত' এই ইনভেষ্টিগেশ্যনটোত আমি গৈ পেলাই ইনভেষ্টিগেশ্যনটোত আমাৰ মানুহ এজন লিড কৰিলে আমি এপ্ৰিহেণ্ড কৰিলোঁ মানুহজনৰ নাম চাহাবুদ্দিন লস্কৰ মধুৰ বন্দৰ হয় তাৰপিছত তেওঁৰ এখন স্ক্ৰেপৰ দোকান আছিলে তেওঁৰ স্ক্ৰেপৰ দোকানত গৈ পেলাই আমি যেতিয়া তাতে চাৰ্চ কৰিলোঁ চাৰ্চ কৰোঁতে আপোনালোকে দেখিছে যে বহুত ধৰণৰ বিশেষ কৰি মটৰ চাইকেলে বেছি আছে আপোনালোকে দেখিছে যে তেওঁৰ স্ক্ৰেপৰ দোকানত দুটা পাৰ্ট আছিলে এটা পাৰ্ট আছিলে স্ক্ৰেপৰ দোকানত য'ত স্ক্ৰেপৰ বস্তুখিনি বেচিছিলে আৰু ভিতৰত এটা ৰুম এটা আছিলে য'ত বস্তুখিনি ডিছএছেম্বল কৰিছিলে কাৰণ এইটো বস্তু আপোনালোকেও জানে যে এখন বাইক যদি আনিছে কোনোবাই বাইকখন ডাইৰেক্টলি চুৰ কৰিলে ধৰা পৰি যাব পাৰে আৰু কাটিং মেচিন আপুনি দেখিছে 3টা নে 4টা কাটিং মেচিন আছে সেইখিনিতে তেওঁলোকে কাট কৰিছিলে কাট কৰি পেলাই তেওঁলোকে লাহে লাহে স্ক্ৰেপ হিচাপে তেওঁলোকে বেচিছিলে তেওঁৰ পৰা আমি আৰু এজন লিংক পালোঁ চাহাবুদ্দিনৰ পৰা আমি যেতিয়া তেওঁক জেৰা কৰা হ'ল তেতিয়া সোধা হ'ল যে আপোনাৰ বস্তুখিনি কোনে ছাপ্লাই কৰে কাৰণ এই বস্তুটো চাব গ'লে এটা অৰ্গেনাইজ ক্ৰাইমৰ নিচিনাই লাগিছে চ' তেওঁৰ পৰা আমি গম পালোঁ যে তেওঁক ৰহিমুদ্দিন চৌধুৰী বুলি এজনে ছাপ্লাই কৰে চ' আমি ৰহিমুদ্দিন চৌধুৰী যোনটো তেওঁ এটা ভাড়াঘৰত থাকে ভাড়াঘৰটো আমি অভিযান চলালোঁ তাতে অভিযান চলাওঁতে ফাৰ্ডাৰ আৰু কিছুমান বস্তু পালোঁ ঠিক তেনেকৈ বিশেষ কৰি মটৰ চাইকেলৰে গোটেইখিনি পাৰ্টছবিলাক অলৰেডি তেওঁ তাত কাটি থোৱা আছিলে তেওঁ অলপমান সেইখিনি কাটি পেলাই থয় আৰু দুখন মটৰ চাইকেল আপোনালোকে দেখিছে এই দুখন ৰানিং কণ্ডিশ্যনত আছে আমি অলৰেডি এজন দুজনৰ আমি অ'নাৰকেইজন আইডেণ্টিফাই কৰিছোঁ সেয়াও কেছ ৰেজিষ্টাৰ হৈ আছে অ'নাৰখিনি ইঞ্জিন নম্বৰটো আমাৰ মিলিছে ত' হয়তো যিখিনি আমাৰ প্ৰচিডিউৰ আছে আমি প্ৰচিডিউৰ ফ'ল' কৰিম চ' ফাৰ্ডাৰ এই অৰ্গেনাইজ ক্ৰাইমটোত এই থেফ্ট কেছটোত আৰু যিমানখিনি মানুহ আহিব পাৰে হয়তো আৰু ফিউচাৰ ইনভেষ্টিগেশ্যনখিনি কৰিলে আমি গম পাম আৰু মই ভাবোঁ এইটো আমাৰ শিলচৰ টাউনৰ টিমটোৰ কাৰণে এইটো এটা ডাঙৰ এটা ছাকচেছ এনেকুৱা যিমানখিনি আছে আৰু হয়তো এইখিনিৰ পৰা আৰু সূত্ৰ ওলাই পেলাই আমি আৰু আশাবাদী হৈ আছোঁ যে আমি হয়তো আৰু কিবা ৰিকভাৰ কৰিবলৈ সক্ষম কিমান মানুহ আটক কৰিছে এতিয়ালৈকে আমি দুজন মানুহে আটক কৰিছোঁ এজন যোনজন স্ক্ৰেপ ডিলাৰজন আৰু এজন যোনজনে তেওঁক চাপ্লাই কৰে যিখিনি স্কেম্বল আমি ইয়াত দেখিছোঁ কিমান মটৰচাইকেল হ'ব পাৰে মটৰচাইকেলটো তেনেকৈ ক'বলৈতো দিগদাৰ আছে দুখন মটৰচাইকেলটো আপুনি ইয়াতে দেখিছে চকা হওক আপুনি চাইলেঞ্চাৰ পাইপটো চালেও হয়তো এটা আন্দাজা লগাব পাৰে কমচে কম 8খন 10খন চক এবজৰ্ভাৰ দেখিছে আপুনি তাতে পেট্ৰলৰ টেংকিকেইটা আপুনি চাওক 1 2 3 4 5 6 7টামান আছে সেইটো এটা ইঞ্জিনটো আপুনি দেখিছে মোৰ মতে আনুমানিকটোতো 8খন 10খনৰ ইয়াতে আছে হয়তো কিছু চাগে ডিছএছেম্বল কৰি পেলাই কাটি পেলাই অলৰেডি চাগে স্ক্ৰেপ হিচাপে উলিয়াই দিলে চাগে আৰু আমি হয়তো এইখিনি তেওঁলোকে কিবা ভাড়াঘৰত লৈ মানে ৰাখে নেকি মানে কোনোবা মালিক আছে নেকি ভাড়াঘৰত আমি সেই আমি 2 নম্বৰ মানুহ যোনজন ৰহিমুদ্দিন তেওঁ ভাড়াঘৰত থাকে চ' কি আছে কি নাই তেওঁৰ লগত আৰু কোন মানুহ জড়িত হৈ আছে যোনটো ভাড়াঘৰত থাকে তেওঁ মালিকো এইটো ইনভল্ভ হৈ আছে নেকি এই গোটেইখিনি আমাৰ ইনভেষ্টিগেশ্যনৰ ভিতৰত যোৱা কেইমাহৰ পৰা আমি দেখিছোঁ যে ইয়াৰ শিলচৰ টাউনত বহুত মটৰচাইকেল আৰু এনে ঘৰত চুৰি বাঢ়িছে ত' আজি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221